শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। অৰ্থাৎ উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্তৰে যদি কৰ্মত প্ৰবৃত্ত হোৱা নাযায় তেনেহ'লে সাফল্যৰ পৰা বঞ্চিত হ'বলগীয়া হয় বা প্ৰাপ্তিসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হয়। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীয়ে আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি আলোচনা কৰিম শনি গ্ৰহৰ পথ পৰিৱৰ্তন হ'ব। অৰ্থাৎ 28 নৱেম্বৰৰ দিনাখন শনি গ্ৰহই বিশেষকৈ বক্ৰগতি এৰি মাৰ্গী পথ ল'ব। অৰ্থাৎ 13 এপ্ৰিল তাৰিখৰ পৰা শনি গ্ৰহই বক্ৰগতিত আছিল আৰু অহা নৱেম্বৰ মাহৰ 28 তাৰিখৰ পৰা এই বক্ৰগতি এৰি এক মাৰ্গী পথলৈ আহিব, যাৰ বিনিময়ত তিনিটাকৈ ৰাখি প্ৰচুৰ ধন সম্পত্তিৰ অধিকাৰী হ'ব, তিনিটাকৈ ৰাখি প্ৰচুৰ ভাগ্যৰ অধিকাৰী হ'ব আৰু তিনিটাকৈ ৰাখিৰ জীৱনলৈ আহিব নতুন ইতিবাচক এক নতুন সঁহাৰি। তেওঁলোকে লাভ কৰিব সা সম্পদ, তেওঁলোকে বিভিন্ন ধৰণৰ সাফল্য লাভ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, অৰ্থাৎ আমি শনি গ্ৰহক ন্যায়দাতা বা কৰ্মফলদাতা গ্ৰহ বুলি জানো। শনি গ্ৰহক নিষ্ঠুৰ আৰু ক্ৰূৰ গ্ৰহ বুলিও জানো। আৰু আমি সকলোৱে জানো যে যোৱা 2025 বৰ্ষৰ 29 মাৰ্চ তাৰিখে শনি গ্ৰহ বৃহস্পতিৰ গৃহ মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছিল আৰু যোৱা 13 এপ্ৰিলৰ তাৰিখে শনি বৃহস্পতিৰ গৃহতেই বক্ৰী গতি লাভ কৰিছিল আৰু অহা নৱেম্বৰ মাহৰ 28 তাৰিখৰ পৰা তেওঁ আকৌ বক্ৰগতি এৰি তেওঁ মাৰ্গী পথলৈ আহিব। আমি আগতেই বৰ্ণনা কৰিছোঁ বক্ৰ মানে কি, বক্ৰগতি মানে কি। অৰ্থাৎ কি, নিৰ্দিষ্ট স্থানৰ পৰা পিছুৱাই যোৱা কথাটোৱেই হৈছে বক্ৰগতি আৰু সমুখ ভাগলৈ চিধা ৰাস্তাত, পোনপটীয়া ৰাস্তাত অহাটোৱেই হৈছে মাৰ্গী। অৰ্থাৎ এই বক্ৰগতি এৰি মাৰ্গী পথলৈ আহিব 28 নৱেম্বৰ তাৰিখে শনি গ্ৰহ আৰু ইয়াৰ ফলত তিনিটা ৰাশিৰ এনেকুৱাভাৱে পৰিৱৰ্তন হ'ব, বিভিন্ন দিশত তেওঁলোকে সাফল্য লাভ কৰিব। চাকৰি বাকৰি, ধন যশস্যা, ধন ঐশ্বৰ্য, বিয়া বাৰু, প্ৰেম প্ৰণয়, এই ধৰণৰ ক্ষেত্ৰবিলাকত যথেষ্ট সুফল লাভ কৰিব তিনিটা ৰাশি। আহকচোন আমি এই তিনিটা ৰাশি কোন সেই ভাগ্যৱান ৰাশি, কোন ভাগ্যৱান ৰাশিৰ কাৰণে এনেধৰণৰ বৃহৎ এক ইতিবাচক সঁহাৰি লৈ আহিব আমি জানিবলৈ ইচ্ছা কৰিম। তাৰ আগতে এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অৰ্থাৎ নৱেম্বৰ মাহৰ 28 তাৰিখে শনি বক্ৰগতি এৰি মাৰ্গী পথলৈ প্ৰৱাহমান হ'ব আৰু এই মাৰ্গী পথত অহাৰ লগে লগে বিশেষকৈ তিনিটা ৰাশিৰ জীৱনলৈ এনেকুৱা এটা পৰিৱৰ্তন হ'ব, তেওঁলোকে সাফল্য, তেওঁলোকৰ বিদ্যা শিক্ষা, তেওঁলোকৰ চাকৰি বাকৰি, ধন ঐশ্বৰ্য, তেওঁলোকৰ প্ৰেম প্ৰণয় বিবাহ বা তেওঁলোকৰ পাৰিবাৰিক দিশ, এই ধৰণৰ সমস্ত বিষয়ে তেওঁলোকৰ উন্নত হ'ব। আহক আমি প্ৰথম ভাগ্যশালী ৰাশিটোৰ বিষয়ে আহিছোঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। অৰ্থাৎ বৃষ ৰাশিৰ শনি গ্ৰহ বৃষ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে। একাদশ স্থানটো আয় স্থায় নহয়, আয় উপাৰ্জন এনেধৰণৰ কথাত শনি গ্ৰহ একাদশ স্থানত অৱস্থান কৰা হেতুকে বৃষ ৰাশিৰ জাতক জাতিকালৈকে বৃহৎ পৰিৱৰ্তন, এক ইতিবাচক সঁহাৰি, তেওঁলোকৰ জীৱনলৈ সাফল্যমণ্ডিত এক বিশেষ সময় বুলি বিবেচিত হৈছে এই সময়খিনি। অৰ্থাৎ 2027 চনলৈকে বৃষ ৰাশিৰ ক্ষেত্ৰত এক নতুন দিশলৈ ধাৱমান হ'ব আৰু কোন দিশত ধাৱমান হ'ব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, গতিকে জন্মৰ সময়ত যদি শুক্ৰ শুভ অৱস্থানত গ্ৰহণ কৰিছে তেনেহ'লে এই সময়খিনিত তেওঁলোকে 2027 চনলৈকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব সম্পদ। তেওঁলোকৰ ঘৰলৈ বিভিন্ন ধৰণৰ সম্পদ, ঘৰুৱা সম্পদ তেওঁলোকে
ঘৰলৈ আনিব পাৰিব হা সন্মান লাভ কৰিব তেওঁলোকে সমাজত বিশেষ এক মহল বিশেষ এক জনপ্ৰিয়তাৰ শীৰ্ষত তেওঁলোকে উপনীত হ'ব আৰু চাকৰিয়ালসকলে বিশেষকৈ উচ্চ পদস্থ বিষয়াসকলৰ মৰম স্নেহ অৰ্জন কৰিব বা মৰম স্নেহ লাভ কৰিব তেওঁলোকে প্ৰমোচন লাভ কৰিব বা বিষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ 2027 চনলৈকে সাংঘাতিকভাৱে উপাৰ্জন বৃদ্ধি হ'ব তেওঁলোকৰ সঞ্চয় বৃদ্ধি হ'ব বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এক নতুন সুবিধা ব্যৱসায়ীসকলে এক নতুন দিশ উন্মোচিত হ'ব তেওঁলোকৰ বাবে তেওঁলোকে নতুন ব্যৱসায় লাভ কৰিব আয় উপাৰ্জনৰ ক্ষেত্ৰত এক নতুন উৎস হিচাপে লাভ কৰিব তেওঁলোকে নতুন পৰিকল্পনাৰে ব্যৱসায় উন্নত কৰিব বা ব্যৱসায় এক আপগ্ৰেড পৰ্যায়লৈকে লৈ আহিব বিষ ৰাশিৰ জাতক জাতিকাসকলে চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে কৰ্মস্থানত সহযোগিতা লাভ কৰিব তেওঁলোকে উচ্চ পদস্থ বিষয়াসকলৰ বিশেষকৈ মৰম স্নেহ ইত্যাদি পাব আৰু তেওঁলোকৰ পদোন্নতি হ'ব এই 27 চনৰ ভিতৰত নতুন পৰিকল্পনা তেওঁলোকে ঘৰ গৃহ নিৰ্মাণ বা যান বাহন ক্ৰয় এই ধৰণৰ বিষয়বস্তুবিলাক তেওঁলোকৰ বাবে অত্যন্ত সুন্দৰ আৰু শুভ সময় বুলি বিবেচিত হৈছে বিষ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকল তেওঁলোকে 27 চনৰ ভিতৰত তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হ'ব আৰু মনৰ পছন্দ অনুযায়ী তেওঁলোকে বিবাহ পাত্ৰী বা বিবাহ পাত্ৰ তেওঁলোকে লাভ কৰিব প্ৰেম প্ৰেৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিহেতুকে একাদশত শনি উপস্থিত হোৱাৰ কাৰণে বা একাদশত শনি অৱস্থান গ্ৰহণ কৰি এক বিশেষ সময় হিচাপে পৰিগণিত হৈছে অহা 2027 চনলৈকে বিষ ৰাশিৰ ক্ষেত্ৰত বিষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিসকলে ৰাজনৈতিক দিশত বা ৰাজনীতি আৰু সামাজিক কামৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ কাৰণে এক নতুন মধুময় সময় বুলি বিবেচিত হৈছে তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব তেওঁলোকে ৰাজকীয় পদমৰ্যাদা লাভ কৰিব বা তেওঁলোকে বিশেষকৈ ৰাজনৈতিক নেতাসকল বা ৰাজনৈতিক দিশৰ লগত জড়িত হৈ থকা বিষয়ববীয়াসকল বা ৰাজনৈতিক দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব তেওঁলোকৰ পদমৰ্যাদা উন্নত হ'ব তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব বা তেওঁলোকে বিশেষভাৱে ৰাজকীয় পদমৰ্যাদা তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা আছে গতিকে এই শনি বক্ৰী এৰি মাৰ্গী হোৱাৰ লগে লগে অৰ্থাৎ নৱেম্বৰ মাহৰ 28 তাৰিখৰ পিছত বিষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক নতুন সময় যি সময়ত তেওঁলোকে নতুন পৰিকল্পনা লাভ কৰিব বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন দেখা দিব বিশেষকৈ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকল ৰসায়ন বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল বা মেকানিকেল বিভাগৰ ছাত্ৰ ছাত্ৰীসকল এওঁসকলে লাভ কৰিব এক নতুন সময় তেওঁলোকে চাকৰি লাভ হ'ব তেওঁলোকৰ আমি দ্বিতীয় ভাগ্যশালী ৰাখি তুলি আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাখি দিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলে এক মধুময় সময়লৈ আগবাঢ়ি আছে অৰ্থাৎ নৱেম্বৰ মাহৰ 28 তাৰিখৰ পিছত তেওঁলোকৰ জীৱনলৈ এক আহিব আমূল পৰিৱৰ্তন তেওঁলোকৰ দশম স্থানত শনি অৱস্থান গ্ৰহণ কৰি কৰ্মস্থান উন্নত কৰিছে অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চাকৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চাকৰি তেওঁলোকে কৰ্মস্থান উন্নত হ'ব তেওঁলোকে কৰ্ম লাভ হ'ব তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিব বিশেষকৈ লোহা লকৰৰ লগত জড়িত হৈ থকা পানীৰ লগত জড়িত হৈ থকা জুইৰ লগত জড়িত হৈ থকা এনেধৰণৰ বিভাগসমূহত তেওঁলোকৰ চাকৰি নিশ্চিত হ'ব অৰ্থাৎ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং PHC গ্ৰাম উন্নয়ন বিভাগ কৃষি ক্ষেত্ৰ অৰ্থাৎ সমাজ কল্যাণ বিভাগ বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা লোহা লকৰৰ লগত জড়িত কল কাৰখানা বা ইণ্ডাষ্ট্ৰী বা ইলেক্ট্ৰিচিটি বোৰ্ড এনেধৰণৰ বিভাগসমূহত তেওঁলোকে চাকৰি লাভ হ'ব দশম স্থানত শনি অৱস্থান গ্ৰহণ কৰা মিথুন ৰাশিৰ কাৰণে এক মধুময় সময় বুলি বিবেচিত হৈছে তেওঁলোকে সম্পদ আহৰণ কৰিব সা সন্মান লাভ কৰিব বিশেষকৈ সামাজিক সাংস্কৃতিক দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে সন্মানিত হ'ব তেওঁলোকে ৰাজ সাহায্য লাভ কৰিব বা 28 নৱেম্বৰৰ পিছত তেওঁলোকৰ জীৱনলৈ এক বিশেষ সময় বুলি বিবেচিত হৈছে এই কাৰণেই যে তেওঁলোকে সঞ্চয় বৃদ্ধি হ'ব উপাৰ্জন বৃদ্ধি হ'ব আৰু উপাৰ্জনৰ এক নতুন উৎস তেওঁলোকে লাভ কৰিব আয় ইনকাম বাঢ়িব ঘৰুৱা
সুখ সম্ভোগ তেওঁলোকে লাভ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ দশম স্থান কৰ্মস্থান বহুত যথেষ্ট উন্নত হোৱাৰ কাৰণে আয়ৰ নতুন উৎস উপাৰ্জনৰ নতুন উৎস লাভ কৰিব। চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে বিশেষকৈ লোহা লক্কৰ ব্যৱসায়, পানীৰ ব্যৱসায়, তেলৰ ব্যৱসায়, লিকুইড বিজনেছ বা ইঞ্জিনিয়াৰিং ৱৰ্কছ, হাৰ্ডৱেৰ এনেধৰণৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। বা গৃহ নিৰ্মাণৰ সা সামগ্ৰী বিক্ৰী কৰা বা নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ ব্যৱসায়ীসকল, কাপোৰৰ ব্যৱসায়ীসকল, লোহা লক্কৰৰ ব্যৱসায়ীসকল, এই ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব অহা 28 নৱেম্বৰৰ পিছত। তেওঁলোকৰ সাংসাৰিক দিশটো অত্যন্ত সুন্দৰ, পাৰিবাৰিক দিশ অত্যন্ত সুন্দৰ। যিসকল লোকৰ বিশেষকৈ মাটি বাৰী ভেজালত বা কোৰ্ট কাছাৰীত তেওঁলোকে মোকদ্দমাৰ লগত জড়িত হৈ আছিলে তেওঁলোকে বিজয়ী হ'ব বা তেওঁলোকৰ কেছ মোকাবিলা হ'ব বা তেওঁলোকৰ বিভিন্ন দিশত তেওঁলোকে সকাহ লাভ কৰিব বা সাফল্য লাভ কৰিব। দশম স্থানত শনিৰ অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ চাকৰি বাকৰি যোগ শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত উন্নত। যিসকল ছাত্ৰ ছাত্ৰী মেকানিকেল লগত জড়িত, মেকানিকেল বিভাগৰ লগত জড়িত বা ইঞ্জিনিয়াৰিং ৱৰ্কছ এনেধৰণৰ বিভাগত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন সময়। তেওঁলোকে লাভ কৰিব নতুন নতুন সুবিধা, তেওঁলোকে লাভ কৰিব। যশস্যা তেওঁলোকৰ গুণ যশস্যা প্ৰকাশিত হ'ব, তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব। আৰু এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আত্মসংযমতা, ধৈৰ্য এই ধৰণৰ বিষয়সমূহ লাভ কৰিব। আমি একেবাৰে শেষত আহিছোঁ। শেষৰ ৰাশিটো কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। আৰু যিহেতুকে শনি গ্ৰহ অহা 28 নৱেম্বৰৰ পিছত, অৰ্থাৎ 28 নৱেম্বৰৰ পিছত শনি গ্ৰহ ধনস্থানত অৱস্থান গ্ৰহণ কৰি এক বিশেষ শুভময় মুহূৰ্তলৈকে পৰিব। আমি সকলোৱে জানো যে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি, আৰু শনি ধনস্থানত অৱস্থান গ্ৰহণ কৰি মাৰ্গী পথলৈ ৰাওনা হৈছে। সেয়েহে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধনস্থান উন্নত হ'ব, তেওঁলোকৰ প্ৰাপ্যসমূহ আদায় হ'ব, পুৰণি পাবলগীয়া ধন লাভ কৰিব। বা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কৰ্মস্থান উন্নত হ'ব, তেওঁলোকৰ সঞ্চয় বৃদ্ধি হ'ব, সম্পদ আহৰণ হ'ব, ঘৰুৱা সামগ্ৰী আহৰণ হ'ব। বা তেওঁলোকে বিশেষকৈ কৰ্মস্থান যথেষ্ট উন্নত, ধনস্থান যথেষ্ট উন্নত, শুভফল লাভ কৰিব। বিশেষকৈ ব্যৱসায়ীসকলে বিশেষকৈ যিসকলে পানীয় সামগ্ৰীৰ ব্যৱসায় কৰে, লোহা লক্কৰৰ ব্যৱসায় কৰে বা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ ব্যৱসায় কৰে, বা তেওঁলোকে যিসকল লোক মেকানিকেল বিভাগত জড়িত বা ইঞ্জিনিয়াৰিং ৱৰ্কছ গৃহ নিৰ্মাণ সামগ্ৰীৰ লগত সামগ্ৰী ব্যৱসায়ীসকল, পানীয় ব্যৱসায়ীসকল প্ৰচুৰ উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰিব। আৰু অহা 28 নৱেম্বৰৰ পিছত বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক সাংঘাতিক ইতিবাচক সঁহাৰি লৈ আহিব। আৰু ধনস্থান অত্যন্ত সুন্দৰ, আয়ৰ নতুন উৎস পাব। অৰ্থাৎ উপাৰ্জনৰ ক্ষেত্ৰত নতুন নতুন উৎস, নতুন পৰিকল্পনা তেওঁলোকে ধাবিত হ'ব। ব্যৱসায়ীসকল, চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে উচ্চপদস্থ বিষয়া বা উচ্চপদস্থ ব্যক্তিসকলৰ পৰা তেওঁলোকে মৰম চেনেহ লাভ কৰিব, তেওঁলোকৰ পদোন্নতি হ'ব, তেওঁলোকৰ সঞ্চয় হ'ব, তেওঁলোকে ৰাজকীয় সন্মানিত হ'ব। বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিশেষকৈ বন্ধু লাভ হ'ব, আৰু বন্ধুৰ জৰিয়তে নতুন নতুন কৰ্মৰ সুবিধা লাভ কৰিব বা নতুন নতুন পৰিকল্পনাৰ সুবিধা লাভ কৰিব। ব্যৱসায়ীসকলে অহা 2027 চনলৈকে প্ৰচুৰ উপাৰ্জন লাভ কৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিসকল বিবাহ উপযোগী পাত্ৰ পাত্ৰী তেওঁলোকে লাভ কৰিব উপযুক্ত পাত্ৰ বা পাত্ৰী। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, ধনস্থান অত্যন্ত সুন্দৰ। গতিকে বিশেষকৈ ধাৰ ধোপাৰ, যিসকল লোকৰ ধাৰ ধোপাৰ চলি আছিলে বা যিসকল লোকৰ মেল মোকৰ্দমা চলি আছিল কোৰ্ট বা আদালতত, তেওঁলোকৰ কাৰণে এক সুফল কঢ়িয়াই লৈ আহিব এই শনিৰ মাৰ্গী পথে। তেওঁলোকে বিজয়ী হ'ব বা তেওঁলোকৰ সমৰ্থনত ৰায় হ'ব, বা তেওঁলোকে চিন্তামুক্ত হ'ব, বা তেওঁলোকে দুশ্চিন্তা এৰিব। বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। প্ৰিয় বন্ধু বান্ধৱীসকল, অহা 28 নৱেম্বৰৰ দিনাখন শনি বক্ৰ পথ এৰি
মাৰ্গী পথলৈ আহিব যাৰ বিনিময়ত তিনিটা ৰাশিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন লৈ আহিব এনেধৰণৰ ভিডিঅ' এটা লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা শ্বেয়াৰ কৰিব এটা লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম